চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্ম জয়ন্তী উপলক্ষে মিৰ্জাত একতাৰ বাবে পদযাত্ৰা। লৌহ পুৰুষ ভাৰতৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্ম জয়ন্তী অভিযান উপলক্ষে আজি কামৰূপ জিলা ভিত্তিত ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপৰ উদ্যোগত এক বিশাল একতাৰ পদযাত্ৰা আয়োজন কৰা হয়। মিৰ্জা শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু মিৰ্জা চকৰ কাষেৰে পুনৰ শ্বহীদ বেদীত অন্ত পৰে। এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধিকে ধৰি দলৰ বিষয়ববীয়াসকল। এই পদযাত্ৰাৰ উদ্দেশ্য আছিল সকলো জাতি জনগোষ্ঠীক সামৰি এখন শক্তিশালী ভাৰত গঢ়াৰ। আমি হ'বলগীয়া আছে যে ভাৰতবৰ্ষত চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 50 বছৰীয়া জন্ম জয়ন্তী আমি পালন কৰি দিছোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ পলাশবাৰী সমষ্টিটো কামৰূপ জিলাত আমাৰ MP মহোদয় ইয়াত উপস্থিত আছে, আমাৰ উপস্থিত আছে, লগতে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহুখিনি আমাৰ ইয়াত পলাশবাৰী সমষ্টিত উপস্থিত আছে। সকলোৰে সহযোগত আজি ৰাংপুৰ আমাৰ পলাশবাৰী মিৰ্জা শ্বহীদ ভৱনৰ পৰা ওলোৱা হয় আৰু ইয়াতে সমাপ্ত কৰা হয়। তেওঁৰ এটাই উদ্দেশ্য আছিল দেশখন একতাৰে ৰাখক, ঐক্যতাৰে ৰাখক, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালী এখন দেশ গঢ়াৰ আমাৰ সপোন আছে। মই ভাবোঁ আজি যি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁৰ জন্ম জয়ন্তী পালন কৰা হৈছে, সেইটোৱে ভাৰতবৰ্ষক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150তম জন্মবাৰ্ষিকী আৰু এই জন্মবাৰ্ষিকী আচলতে 31 অক্টোবৰ তাৰিখে আমি একতাৰ দৌৰ হিচাপে আমি পালন কৰিলোঁৱে, কিন্তু যিহেতু এইবাৰ 150তম জন্মবাৰ্ষিকী, গতিকে তাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু ভাৰত চৰকাৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক বিকশিত ভাৰতৰ উদ্দেশ্য আগত ৰাখি সমগ্ৰ ভাৰতৰ সকলো জিলাতে এই একতাৰ পদযাত্ৰা লোৱা হৈছে আৰু তাৰ অংশস্বৰূপে আজি আপোনালোকে দেখিলে যে সকলো ছাত্ৰ ছাত্ৰী ৰাইজৰ উপস্থিতিত আমি সকলোৱে আজি এই কামৰূপ জিলাত এই একতাৰ পদযাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন কম্পিটিশ্যনসমূহো ছাত্ৰ ছাত্ৰীৰ মাজত ৰখা হৈছে আৰু সকলোৰে মাজত এটাই বাণী বিলাব বিচাৰিছোঁ যে যিহেতু চৰ্দাৰজী সদায় একতাৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁৰ জন্মদিনটো একতা দিৱস হিচাপে পালন কৰা হয়, গতিকে একতাই পৰম শক্তি আৰু ভাৰতবৰ্ষত সদায় যাতে একতা ভাতৃত্ববোধৰ মাজেৰে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ভাৰতক যাতে শ্ৰেষ্ঠ ভাৰত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প উদ্দেশ্য তাত যাতে আমি সকলোৱে পৰিণত হ'ব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ সংবাদ।